Hello students, আজি আমি ক্লাস 10 or advanced mathsৰ arithmetic of integers অখণ্ড সংখ্যাৰ পাটিগণিত এই চেপ্টাৰটোৰ এটাৰ খুব গুৰুত্বপূৰ্ণ এটা টপিকৰ ওপৰত আলোচনা কৰিম আৰু সেইটো হৈছে আমাৰ নিৰ্দিষ্ট মাপাংক সাপেক্ষে অখণ্ড সংখ্যাৰ সমতা congruence of integers modulo of a fixed positive integers এই টপিকটোৰ ওপৰত আমি আলোচনা কৰিম। আমাৰ ডেফিনিশ্যনটো কেনেকুৱা হ'ব? যদি আমাৰ a আৰু b দুটা ইন্টিজাৰ হয় আৰু n এটা পজিটিভ ইন্টিজাৰ্স, যদি a আৰু b দুটা ইন্টিজাৰ্স আৰু n এটা ফিক্সড পজিটিভ ইন্টিজাৰ্স, then a is congruent to b modulo n if and only if n divides a difference b। তাৰ মানে আমাৰ a আৰু b দুটা যদি ইন্টিজাৰ্স হয় আৰু n এটা ফিক্সড পজিটিভ ইন্টিজাৰ হয়, তেন্তে আমি a is congruent to b mod n বুলি কম যদি আৰু যদিহে n divides a difference b। in symbol এটো কেনেকুৱা হ'ব? a is congruent to b mod n if and only if n divides a difference b। তাৰ মানে আমি a is congruent to b mod n হলে n divides a difference b, a minus b পাম। Conversely, a minus b is divisible by n যদি হয়, then we can write a is congruent to b mod n. For example, 17 minus 2 is divisible by 5. That means 5 divides 17 minus 2. So we can write 17 is congruent to 2 mod 5. So 17 minus 2 15 hobo. 15 is divisible by 5. Gotike etu ami 17 is congruent to 2 mod 5. Aru ami enake 14 is congruent to 2 mod 6 boli likhibo paru। 14 minus 2 kiman hobo? 12 is divisible by 6. Gotike ami 14 is congruent to 2 mod 6 eneko likhibo paru। Ako dhora 20 is congruent to 20 minus 2 korile kiman pam? 18 is divisible by 6. Gotike ami 20 is congruent to 2 mod 6. Kintu ami suppose amar 5 does not divides 10 minus 2. Tone 10 minus 2 kiman? 8 is not divisible by 5. Gotike ami 10 is not congruent to b mod 5. Etia ako amar enekwa about 20 is congruent to minus 1 mod 7. Minus 1 to ifale ahile kiman hobo? Plus 20 plus 1 21. 21 is divisible by 7. Gotike ami 20 is congruent to minus 1 mod 7 এইবিলাক লিখিব পাৰো। এতিয়া কেটামান কথা লক্ষ্য কৰিবা, ইয়াত আমি 17 is congruent to 2 mod 5 লিখিছো। অৰ্থাৎ আমি এটো এনেকৈ ক'ব পাৰো যে 70 ক 5 ৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ আমাৰ 2 হয় আৰু 26 ৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ 2 হ'ব ইয়াত। কিন্তু ইয়াত চাবা 20 is congruent to minus 1 mod 7, ইয়াত কিন্তু minus 1 টো ৰিমাইন্ডাৰ নহয়, কাৰণ আমাৰ ডিভিজন এলগৰিথমে কি কৈছে যে a equal to b cube plus r হয়, যত আমাৰ 0 less than or equal to r less than modulus of b আছিল। তাৰ মানে modulus of b অৰ্থাৎ ৰিমাইন্ডাৰ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে। সেই কাৰণে আমাৰ 20 is congruent to minus 1 mod 7 হলে ইয়াত ৰিমাইন্ডাৰটো minus 1 নহয়। এতিয়া আমি কংগ্ৰুৱেন্সৰ ডেফিনিশ্যনটো গম পালো। সিম্পল কে আমি আকৌ এবাৰ কৈছো যে a is congruent to b mod n যদি হয়, তেতিয়া হলে if and only if n divides a minus b। তাৰ মানে a is congruent to b mod n হলে আমি n divides a minus b পাম। আকৌ a minus b is divisible by n যদি হয়, তেতিয়া আমি লিখিব পাৰো a is congruent to b mod n। এইটো হল আমাৰ ডেফিনিশ্যন। এতিয়া আহিব আমাৰ কেইটামান প্ৰপাৰ্টি আহিব যিকেইটা আমাৰ মেট্ৰিকত খুবেই আহিবা। মাপাংকীয় সমতাৰ ধৰ্ম উপপাদ্য 14ত আছে, ধৰা হল n greater than 1 এটা নিৰ্দিষ্ট অখণ্ড সংখ্যা আৰু a b c d
d চাৰিটা যিকোনো অখণ্ড সংখ্যা তেতিয়া আমি এক নম্বৰটো আছে a is congruent to a mod n আৰু বাকিকেইটা এনেদৰে আমি প্ৰমাণ কৰিব লাগে এইকেইটা খুব ইম্পৰ্টেণ্ট থিওৰেম এইটো আৰু মেট্ৰিকত খুবেই আহি থাকে গতিকে আমি প্ৰথমটো চাম এতিয়া এক নম্বৰটো আছে আমাৰ a is congruent to a mod n এইটো আমি প্ৰুফটো কেনেকৈ কৰিম যিহেতু আমাৰ n divides 0 তাৰমানে 0 is divisible by n গতিকে n divides যদি 0 হয় n divides 0 মানে আমি a minus a লিখো a minus a is equal to 0 গতিকে 0 সলনি আমি a minus a লিখিলো এটা ডেফিনেশনটো কি আছিল আমাৰ a is congruent to b mod n যদি হয় then we can write n divides a minus b চাবা n divides a minus a অৰ্থাৎ আমি লিখিব পাৰো ডেফিনেশন মতে a is congruent to b ঠাইত আমাৰ a হ'ব a mod n এটা এইটো প্ৰুফ হৈ গল এটা 2 টো আছে আমাৰ a is congruent to b mod n যদি হয় তেতিয়া হলে আমি পাম b is congruent to a mod n এইটো প্ৰুফটো চাবা a is congruent to b mod n definition মতে হয় আমাৰ n divides a minus b এটা চাবা 2 divides যদি 6 হয় তাহলে 6 is divisible by 2 6 আমি 2 ৰে ডিভাইড কৰিলে এটা ইন্টিজাৰ পাওঁ গতিকে 2 divides 6 লিখিব পাৰো আকৌ -6 কো 2 ৰে ডিভাইড হয় 2 ৰে ডিভাইড হয় গতিকে 2 divides -6 তাহলে আমি এটা ইন্টিজাৰ যদি ডিভিজিবল হয় তাৰ নেগেটিভটো হ'ব অৰ্থাৎ a divides যদি b হয় দেন আমি a divides -b লিখিব পাৰো গতিকে n divides যদি a - b হয় তেতিয়া হলে ইয়াৰ আমাৰ নেগেটিভ পাৰ্টটো ডিভিজিবল হ'ব n divides minus of a minus b এতিয়া এটো ভাঙি দিম আমি n divides minus a minus 7 is plus b হ'ব গতিকে n divides b টো আমি আগত লিখিছো b minus a এতিয়া ডেফিনেশন মতে আমাৰ কি হ'ব b is congruent to a mod n দুই নম্বৰটো হ'ল তিনি নম্বৰটো আছে আমাৰ a is congruent to b mod n b is congruent to c mod n then a is congruent to c mod n এটো একেবাৰে সহজ এটো আছে আমাৰ a is congruent to b mod n গতিকে ডেফিনেশন মতে হ'ব আমাৰ n divides a minus b n b is congruent to c mod n এটো আমাক দিয়া আছে গতিকে এটো হ'ব আমাৰ n divides b minus c এতিয়া তোমাৰ এতিয়া আমি আগত যেতিয়া আমি ডিভিজিবিলিটি অফ ইন্টিজাৰ্স পঢ়িছিলো তেতিয়া a divides b and a divides যদি c হয় then a divides bx plus cy পাইছিলো for some xy belongs to z এতিয়া হেতু যদি আমি এপ্লাই কৰো ইয়াত এটো a divides b a divides c এনেকৈ হৈ আছে গতিকে a divides bx plus cy গতিকে n divides a minus b ইয়াতে x ৰ ঠাইত আমি 1 পুট কৰিছো প্লাস cy এটো c বুলি যদি ধৰি লও b minus c y ভ্যালু আমি 1 পুট কৰিছো গতিকে আমি n divides minus b plus b কটা গল a minus c গতিকে ডেফিনেশন মতে হ'ব আমাৰ a is congruent to c mod n এটো প্ৰুফ হৈ গল 4 নম্বৰটো আছে আমাৰ a is congruent to b mod n and c is congruent to d mod n then a to আছে আমাৰ a plus c is congruent to b plus d mod n আৰু b to আছে ac is congruent to bd mod n এটো একেবাৰে সহজ এতিয়া আছে আমাৰ a is congruent to b mod n and c is congruent to d mod n এতিয়া ডেফিনেশন মতে এটো হ'ব n divides a difference b and n divides c minus d হ'ব গতিকে আমি কি কৰিম ইয়াত আমাৰ আছিল divisibility of integers মতে a divides b and a divides c then আমি লিখিব পাৰো a divides bx plus cy for some integer x and y গতিকে ইয়াত a divides b বুলি ধৰিলো আৰু a divides c বুলি যদি ধৰো a divides bx plus cy এটো পাওঁ গতিকে আমি n divides
a minus b b x xৰ ঠাইত আমি 1 পুট কৰিছো প্লাস c minus d গতিকে আমি পাওঁ এটো n divides a plus c টো আগত লিখিছো আৰু মাইনাস টো কমন লম তেতিয়া হলে ইয়াত b এটো প্লাস হৈ যাব তেতিয়া মাইনাস এ প্লাস এ মাইনাস হৈ যাব এতিয়া আমাৰ ডেফিনেশন মতে হ'ব a plus c is congruent to b plus d mod n এটো হল এতিয়া সেকেন্ড টো আছে আমাৰ ac is congruent to bd mod n দেখুৱাব লাগে এতিয়া একে নিচিনাকৈ আমি পাওঁ যে a is congruent to b mod n যদি হয় আমাৰ হ'ব n divides a minus b n c is congruent to d mod n গতিকে আমি পাম n divides c minus d এটা চাবা আমি কি দেখাব গৈ আছো ac তাৰমানে ইয়াত আমাৰ c মাল্টিপ্লাই কৰি দিম আৰু ইফালে আমি যদি d মাল্টিপ্লাই কৰি দিওঁ বা b মাল্টিপ্লাই কৰি দিওঁ তেতিয়া হলে bc minus bc plus bc কটা যাব এটা এটো কিহৰ কাৰণে হৈছে চাবা সাপোজ আমি 6 ক 2 ৰে ডিভাইড কৰিব এটা এটো আমাৰ কি কাৰণ হৈছে সাপোজ আমাৰ 6 ক 2 ৰে ডিভাইড হয় মানে 2 divides 6 এতিয়া 6 ৰ লগত যদি আমি যিকোনো এটা পূৰণ কৰি দিওঁ সাপোজ 3 পূৰণ কৰি দিলো তেতিয়া 6 3 are 18 হ'ব মানে 18 is divisible by 2 also তাহলে 2 divides 6 into 3 অৰ্থাৎ এটা ইন্টিজাৰ যদি আমি পূৰণ কৰো তেতিয়াও এটো ডিভিজিবল হ'ব গতিকে আমি এটো কি পাম n divides ইয়াত c দিলো a minus b where c belongs to z এটো হ'ব আমাৰ n divides ইয়াত আমি এটা b মাল্টিপ্লাই কৰি দিম c minus d যত আমাৰ b belongs to z গতিকে এটো কি হ'ব n divides c into a ac minus c into b bc n divides b into c bc minus b into d bd গতিকে কি হ'ব এটো ক্ৰাইটেৰিয়া মতে a divides b and a divides যদি c হয় then a divides bx plus cy একে নিচিনা এটো মতে আমি কি পাম n divides ac minus bc plus bc minus bd minus bc plus bc কটা যাব তাহলে n divides ac minus bd গতিকে আমাৰ ডেফিনেশন মতে ac is congruent to bd mod n এটো আমাৰ প্রুফ হৈ গল ফার্স্ট নম্বৰটো আছে আমাৰ a is congruent to b mod n যদি হয় তেতিয়া হলে a plus c is congruent to b plus c mod n and ac is congruent to bc mod n এতিয়া আছে আমাৰ a is congruent to b mod n so definition মতে n divides a minus b আমি দেখাব লাগে a plus c is congruent to b plus c তাৰমানে দুইফালে আমাৰ c c আছে আমি এনেকৈ লিখিম a minus c plus c minus c plus c আমাৰ কটাকটি যাব সেই কাৰণে আমি minus c plus c এনেকৈ লিখিছো আৰু minus b এতিয়া চাবা ইয়াতে আমি দেখাব গৈছো a plus c তাৰমানে n divides a টো লিখিলো আৰু plus c টো ইয়াত লিখিম তাৰপিছত আমি মাইনাস কমন লওঁ ইয়াতে b থাকিব এটো যেহেতু মাইনাস আছে গতিকে আমি প্লাস দিম তেতিয়া মাইনাস এ প্লাস এ মাইনাস হ'ব এতিয়া ডেফিনেশন মতে আমাৰ হৈ গল যে a plus c is congruent to b plus c mod n এটো হৈ গল আমাৰ ধুনিয়াকৈ এটা b টো আছে ac is congruent to bc mod n তাৰমানে a is congruent to b mod n আমাৰ হৈ আছে গতিকে n divides a minus b এতিয়া আমি n divides c এটা মাল্টিপ্লাই কৰি দিম তাৰমানে 4 c belongs to z এতিয়া যিকোনো এটা অখণ্ড সংখ্যা পূৰণ কৰিলে এটো ডিভিজিবল হ'বই গতিকে আমাৰ n divides ac minus bc the definition মতে ac is congruent to bc mod n এটো প্রুফ হৈ গল 6 টো আছে আমাৰ a is congruent to b mod n হলে a to the power k is congruent to b to the power k mod n
6 নম্বৰটো আছে আমাৰ a is congruent to b mod n হলে a to the power k is congruent to b to the power k mod n যত আমাৰ k এটা পজিটিভ ইন্টিজাৰ্স এতিয়া আমাৰ a is congruent to b যদি mod n হয় এনেকৈ আমি a is congruent to b mod n আমি k times যদি লিখো a is congruent to b mod n তেতিয়া হলে আমাৰ এইটো সাইড আমাৰ a into a এনেকৈ k times পূৰণ হৈ যাব is congruent to b into b mod n এইটো হ'ব আমাৰ k times গতিকে আমি কি পাম a to the power k is congruent to b to the power k mod n মাপাঙ্কীয় সমতাৰ ধৰ্ম এই উপপাদ্যৰ গোটেইকেইটা আমাৰ প্ৰুফ হৈ গ'ল আৰু এইকেইটা খুব ইন্টাৰেষ্টিং এইকেইটা তোমালোকে ভালকৈ চাবা আৰু এটা প্ৰায় মেট্ৰিকত আহি থাকে নেক্সট ক্লাছত আমি ৰিমাইণ্ডাৰ ডাঙৰ সংখ্যাবিলাকৰ কেনেদৰে ৰিমাইণ্ডাৰ উলিয়াব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম